নমস্কাৰ মই মজিদ বন্ধুসকল পলকতে সামকাজি 9টা গুৰুত্বপূৰ্ণ খবৰ। প্ৰথমটো খবৰ, অসমত নিষিদ্ধ কৰিব লাগে বজৰং দলক। উত্তৰ প্ৰদেশ বিহাৰৰ নিচিনা সাম্প্ৰদায়িক ৰাজনীতি নচলিব অসমত। সাম্প্ৰদায়িক হিংসাত্মক হিন্দু ৰাষ্ট্ৰ অসমবাসীয়ে নিবিচাৰে। বজৰং দলৰ সদস্যসকলক গ্ৰেপ্তাৰৰ দাবী AIUDFৰ বিধায়ক আমিনুল ইছলামৰ। শংকৰাজানৰ অসমত নচলিব বজৰং দলৰ গুণ্ডাগিৰি। অসমত নিষিদ্ধ কৰিব লাগে বজৰং দলক। অসমত বজৰং দল আৰু RSSৰ দাদাগিৰি নচলিব। মুছলমানৰ ধৰ্মীয় পোছাকক লৈ বজৰং দলৰ সদস্যই ভাবুকি দিয়াৰ অভিযোগ। এগৰাকী ইমামক এই সন্দৰ্ভত ৰাজহুৱাভাৱে অপদস্থ কৰাৰ অভিযোগ উত্থাপন কৰা হৈছে। উত্তৰ প্ৰদেশ বিহাৰৰ নিচিনা সাম্প্ৰদায়িক ৰাজনীতি অসমত নচলিব। বজৰং দলৰ সদস্যসকলক গ্ৰেপ্তাৰৰ দাবী বিধায়ক আমিনুল ইছলামৰ। সাম্প্ৰদায়িক হিংসাত্মক হিন্দু ৰাষ্ট্ৰ অসমবাসীয়ে নিবিচাৰে। ওদালগুৰিৰ ডিমাকুছিত মছজিদৰ ইমামৰ লগত সংঘটিত হৈছিল ভয়ংকৰ কাণ্ড, আৰু এই ঘটনাক লৈ মুখ্যমন্ত্ৰীৰ হস্তক্ষেপ বিচাৰিলে বিধায়ক আমিনুল ইছলামে। লগতে অসমত বজৰং দলক নিষিদ্ধ কৰাৰ দাবী উত্থাপন কৰিছে বিধায়ক আমিনুল ইছলামে। পৰৱৰ্তী খবৰ, মুছলমানৰ পৰা বিজেপিয়ে কাঢ়ি নিনিয়ে সম্পত্তি আৰু বন্ধ নকৰে নামাজ। ৱাকফ আইনক লৈ এইবাৰ ৰাজ্যৰ মুছলমানক অভয় বাণী ৰাজ্যিক বিজেপিৰ সভাপতি দিলীপ শইকীয়াৰ। দিলীপ শইকীয়াই লগতে কয় যে মুছলমানৰ মাজত অপপ্ৰচাৰ চলাইছে কংগ্ৰেছে। ৰাজ্যৰ মুছলমানক এইবাৰ অভয় বাণী বিজেপিৰ ৰাজ্যিক সভাপতি দিলীপ শইকীয়াৰ। দিলীপ শইকীয়াই এই সন্দৰ্ভত কয় যে মুছলমানৰ পৰা বিজেপিয়ে কাঢ়ি নিনিয়ে সম্পত্তি। বিজেপিয়ে কেতিয়াও বন্ধ নকৰে নামাজ। মুছলমানৰ মাজত অপপ্ৰচাৰ চলাইছে কংগ্ৰেছে। ৱাকফ সম্পত্তি সৎ ব্যৱহাৰ কৰাৰ বাবে অনা হৈছে এই আইন। দুখীয়া মুছলমানক সেৱা কৰাৰ বাবে ৱাকফ আইনত সংশোধনী অনা হৈছে। ৱাকফ আইনক লৈ ৰাজ্যৰ মুছলমানক এই অভয় বাণী ৰাজ্যিক বিজেপিৰ সভাপতি দিলীপ শইকীয়াৰ। পৰৱৰ্তী খবৰ, গুগল পে, ফোনপে, পেটিএম ব্যৱহাৰকাৰীলৈ জৰুৰী খবৰ। এতিয়াৰ পৰা 2000 টকাতকৈ অধিক টকা UPIৰ জৰিয়তে লেনদেন কৰিলে দিব লাগিব নেকি GST? এই সন্দৰ্ভত কেন্দ্ৰীয় চৰকাৰে কি ক'লে চাওঁ আহক। 2000 টকাতকৈ অধিক UPI লেনদেনত GSTৰ দাবী মিছা বুলি ঘোষণা কৰিছে কেন্দ্ৰীয় চৰকাৰে। কেন্দ্ৰীয় চৰকাৰে স্পষ্ট কৰিছে যে 2000 টকাৰ ওপৰৰ ইউনিফাইড পেমেণ্টছ ইণ্টাৰফেচ চমুকৈ UPI লেনদেনত সামগ্ৰী আৰু সেৱা কৰ চমুকৈ GST আৰোপৰ কোনো প্ৰস্তাৱ বৰ্তমান নাই। কিছুমান সংবাদ মাধ্যম আৰু ছচিয়েল মিডিয়া প্লেটফৰ্মত এনে গুজব বিয়পি পৰিছিল যে চৰকাৰে এনে লেনদেনত 18% GST আৰোপৰ পৰিকল্পনা কৰিছে। এই দাবীক সম্পূৰ্ণ মিছা, ভ্ৰান্তিমূলক আৰু ভিত্তিহীন বুলি কেন্দ্ৰীয় বিত্ত মন্ত্ৰালয়ে খাৰিজ কৰিছে। প্ৰেছ ইনফৰমেশ্যন ব্যুৰো চমুকৈ PIBৰ তৰফৰ পৰা এই সন্দৰ্ভত কোৱা হৈছে যে UPI লেনদেনত বৰ্তমান কোনো মাৰ্চেণ্ট ডিছকাউণ্ট ৰেট চমুকৈ MDR শুল্ক আৰোপ কৰা নহয়। গতিকে এনে লেনদেনত GST প্ৰযোজ্য নহয়। GST সাধাৰণতে কেৱল সেৱা শুল্কৰ ওপৰত আৰোপ কৰা হয়, যেনে ক্ৰেডিট কাৰ্ডৰ জৰিয়তে পেমেণ্টৰ ক্ষেত্ৰত, কিন্তু UPIৰ ক্ষেত্ৰত এনে কোনো শুল্ক নথকাৰ বাবে GSTৰ কোনো প্ৰশ্নই নুঠে। এই স্পষ্টীকৰণৰ পিছতো কিছুমান ৱেবছাইট আৰু সংবাদ প্ৰতিষ্ঠানে ভুল তথ্য প্ৰচাৰ কৰিছিল, যাৰ ফলত জনসাধাৰণৰ মাজত বিভ্ৰান্তিৰ সৃষ্টি হৈছিল। অৰ্থ মন্ত্ৰালয়ে এই গুজবক নস্যাৎ কৰি জনসাধাৰণক সঠিক তথ্যৰ ওপৰত নিৰ্ভৰ কৰিবলৈ আহ্বান জনাইছে। মন্ত্ৰালয়ে আৰু লগতে কয় যে চৰকাৰে ডিজিটেল পেমেণ্টৰ প্ৰচলন বৃদ্ধিৰ বাবে প্ৰতিশ্ৰুতিবদ্ধ। ইয়াৰ অংশ হিচাপে সম্প্ৰতি 1500 কোটি টকাৰ এক প্ৰণোদনা আঁচনিৰ জৰিয়তে কম মূল্যৰ UPI লেনদেনক প্ৰসাৰিত কৰাৰ পদক্ষেপ লোৱা হৈছে। UPI ভাৰতৰ ডিজিটেল অৰ্থনীতিৰ এক গুৰুত্বপূৰ্ণ অংশ হৈ পৰিছে। ক্ষুদ্ৰ ব্যৱসায়ীৰ পৰা দৈনন্দিন গ্ৰাহকলৈকে সকলোৱে এই প্লেটফৰ্মৰ সুবিধা গ্ৰহণ কৰিছে। GSTৰ গুজবে এই ব্যৱস্থাৰ ওপৰত অযথা আশংকাৰ সৃষ্টি কৰিছিল। চৰকাৰৰ স্পষ্টীকৰণে এতিয়া এই আশংকা দূৰ কৰিছে আৰু UPIৰ জৰিয়তে নিৰৱচ্ছিন্ন লেনদেনৰ পথ মুকলি কৰিছে। আৰু জনসাধাৰণক লগতে পৰামৰ্শ দিয়া হৈছে যে তেওঁলোকে কেৱল চৰকাৰী ঘোষণা আৰু বিশ্বাসযোগ্য উৎসৰ পৰা যাতে তথ্য গ্ৰহণ কৰে। এনে গুজবৰ পৰা হাত সাৰি থাকি UPIৰ সুবিধা অব্যাহত ৰাখিবলৈ চৰকাৰে সকলোকে সহযোগিতাৰ আহ্বান জনাইছে।
দৰ্শকসকল আৰু বহুত গুৰুত্বপূৰ্ণ খবৰ আছে। তাৰ আগতে আপোনাক জনাও যে যদি আপুনি এতিয়ালৈকে এইটো ভিডিঅ'ত লাইক কৰা নাই তেন্তে এতিয়াই ভিডিঅ'টোত লাইক কৰি দিয়ক আৰু এনেকুৱা ধৰণৰ ভিডিঅ'সমূহ নিতৌ চাবলৈ চেনেলটো ছাবস্ক্ৰাইব কৰি কাষত থকা বেল আইকনটো প্ৰেছ কৰি ৰাখক। পৰৱৰ্তী খবৰ, ৰাজ্যত পুনৰ সংঘটিত হৈছে ভয়ংকৰ পথ দুৰ্ঘটনা। এই ভয়ংকৰ পথ দুৰ্ঘটনাত থিতাতে মৃত্যু হৈছে দুজনকৈ লোকৰ। বলেৰো আৰু কণ্টেইনাৰৰ মাজত মুখামুখি সংঘৰ্ষত সংঘটিত হয় এই ভয়ংকৰ পথ দুৰ্ঘটনা। ৰাজ্যত পুনৰ ভয়ংকৰ পথ দুৰ্ঘটনা। এই দুৰ্ঘটনাত থিতাতে নিহত হৈছে দুজন লোক। নিহত হৈছে কাটিগড়াৰ নেৱাজ আহমেদ চৌধুৰী আৰু লগতে গুৰুতৰভাৱে আহত হৈছে আন দুজন। বলেৰো আৰু কণ্টেইনাৰৰ মাজত মুখামুখি সংঘৰ্ষ হয়। ডিমা হাছাওৰ হাতীখলিত সংঘটিত হৈছে এই শোকাবহ পথ দুৰ্ঘটনা আৰু দুৰ্ঘটনাৰ পিছতে সংকটজনক অৱস্থাত আহতদ্বয়ক হাস্পতাললৈ প্ৰেৰণ কৰা হৈছে। পৰৱৰ্তী খবৰ, বিজেপি আৰু কিংমেকাৰ নীতিশ কুমাৰক এইবাৰ খোৰদাৰ সমালোচনা কংগ্ৰেছৰ ৰাষ্ট্ৰীয় অধ্যক্ষ মল্লিকাৰ্জুন খাৰ্গেৰ। মল্লিকাৰ্জুন খাৰ্গে এই সন্দৰ্ভত কয় যে ৰাইজৰ ভালৰ বাবে নহয়, গাদীৰ বাবে মোদীৰ সৈতে আছে নীতিশ কুমাৰ। যিটো দল যেতিয়া ক্ষমতালৈ আহে সেই দলতে যোগদান কৰে নীতিশ কুমাৰে। ৱাকফ আইনক লৈ এতিয়া নিমাত নীতিশ কুমাৰ। এই মন্তব্য কংগ্ৰেছৰ ৰাষ্ট্ৰীয় অধ্যক্ষ মল্লিকাৰ্জুন খাৰ্গেৰ। গাদীৰ বাবে মোদীৰ সৈতে আছে নীতিশ কুমাৰ। নীতিশ কুমাৰ কেতিয়াবা ইফালে কেতিয়াবা সিফালে। বিহাৰৰ ৰাইজৰ বাবে নহয়, ক্ষমতা পালে দল সলাই পেলাই নীতিশ কুমাৰে। যিটো দলে ক্ষমতালৈ অহা যেন পায় তেতিয়াই সেই দল সলাই নীতিশ কুমাৰে। বিজেপি আৰু নীতিশ কুমাৰ সুবিধাবাদী বুলি মন্তব্য মল্লিকাৰ্জুন খাৰ্গেৰ। নীতিশ কুমাৰ হৈছে অতিকৈ সুবিধাবাদী। আসনৰ বাবে বাৰে বাৰে দল সলাই থাকে নীতিশ কুমাৰে। মহাত্মা গান্ধীৰ জীৱন শেষ কৰা দলৰ সৈতে আছে নীতিশ কুমাৰ। বিজেপি আৰু RSSে জানি বুজিয়ে ৱাকফ আইনখন আনিছে। হিন্দু মুছলমানৰ মাজত ফাট মেলাৰ বাবে এই আইনখন আনিছে বিজেপি আৰু RSSে। এই মন্তব্য কংগ্ৰেছৰ ৰাষ্ট্ৰীয় অধ্যক্ষ মল্লিকাৰ্জুন খাৰ্গেৰ। পৰৱৰ্তী খবৰ, গুৱাহাটীত গ্ৰেপ্তাৰ নিষিদ্ধ ঘোষিত উগ্ৰপন্থী সংগঠনৰ সদস্য। এইবাৰ গুৱাহাটীৰ হোটেলৰ পৰা গ্ৰেপ্তাৰ কৰা হৈছে মেইটেই উগ্ৰপন্থী গোট PLৰ মষ্ট ৱান্টেড এইগৰাকী কেডাৰক। গুৱাহাটী মহানগৰীৰ পল্টন বজাৰৰ এখন হোটেলৰ পৰা গুৱাহাটী আৰক্ষীয়ে গ্ৰেপ্তাৰ কৰিছে নিষিদ্ধ মেইটেই উগ্ৰপন্থী সংগঠন পিপলছ লিবাৰেশ্যন আৰ্মীৰ এজন মষ্ট ৱান্টেড সদস্যক। ধৃত বিদ্ৰোহী কেডাৰগৰাকীৰ নাম মায়াং লম্বম ববি সিং, 31 বছৰ। সিং মণিপুৰৰ কাংচিং জিলাৰ বাসিন্দা। হিংসাত্মক পৰিস্থিতিত আক্ৰান্ত ৰাজ্যখনত একাধিক বিদ্ৰোহী অভিযানত জড়িত থকাৰ অভিযোগ উত্থাপন হৈছে মায়াং লম্ব ববি সিঙৰ বিৰুদ্ধে আৰু চোৰাংচোৱাৰ ভিত্তিত আৰক্ষীয়ে তেওঁ থকা হোটেলখনত অভিযান চলায়। পল্টন বজাৰলৈ স্থানান্তৰিত হোৱাৰ পূৰ্বে PLৰ বিদ্ৰোহীজনে বেহাৰবাৰীৰ এখন হোটেলত থাকিছিল বুলি পূব গুৱাহাটীৰ আৰক্ষী আয়ুক্ত মৃণাল ডেকাই কয়। আৰক্ষী বিষয়াগৰাকীয়ে সাংবাদিকৰ আগত কয় যে মণিপুৰৰ কেইবাটাও সহস্ৰ কাৰ্যকলাপৰ সৈতে জড়িত সিং এজন মূল নায়ক। আৰক্ষীৰ সূত্ৰই জনোৱা মতে এই ঘটনাৰ তদন্তৰ পিছত আৰু অধিক লোকক গ্ৰেপ্তাৰ কৰা হ'ব পাৰে। পৰৱৰ্তী খবৰ, নলবাৰীৰ বাজানিৰ ঘটনাক লৈ অৱশেষত ভুল স্বীকাৰ কৰিলে ৰাজ্যিক বিজেপিৰ সভাপতি দিলীপ শইকীয়াই। দিলীপ শইকীয়াই এই সন্দৰ্ভত কয় যে খং নামে চণ্ডাল হ'ব নালাগে। ৰাজহুৱা স্থানত সেইদিনা খং কৰাটো মোৰ ভুল হৈছিল। নলবাৰীৰ বাজানিৰ ঘটনাক লৈ বিজেপিৰ ৰাজ্যিক সভাপতি দিলীপ শইকীয়াৰ এই মন্তব্য। পৰৱৰ্তী খবৰ, গুৱাহাটীত পুনৰ নাবালিকাক ধৰ্ষণ। এইবাৰ গুৱাহাটীৰ মালিগাঁৱত সংঘটিত হৈছে ধৰ্ষণ কাণ্ড। এগৰাকী 16 বছৰীয়া কিশোৰীক ধৰ্ষণৰ অভিযোগ এইগৰাকী আফৰুল আলীৰ বিৰুদ্ধে। ঘটনা সন্দৰ্ভত পক্সো আইনৰ অধীনত ৰুজু কৰা হৈছে গোচৰ আৰু বৰ্তমান জালুকবাৰী থানাৰ জিম্মাত ধৃত আফৰুল আলী। পৰৱৰ্তী খবৰ, হায়াৰ ছেকেণ্ডাৰী প্ৰথম বৰ্ষৰ পৰীক্ষাৰ প্ৰশ্নকাকত ফাদিলৰ ঘটনাক লৈ ডাঙৰ খবৰ। মহম্মদ আছিক নামৰ এইগৰাকী যুৱকে ফাদিল কৰিছিল হায়াৰ ছেকেণ্ডাৰী প্ৰথম বৰ্ষৰ পৰীক্ষাৰ প্ৰশ্নকাকত।
CIDৰ তদন্তত এই সন্দৰ্ভত পোহৰলৈ আহিছে বিস্ফোৰক তথ্য। HS প্ৰথম বৰ্ষৰ প্ৰশ্নকাকত ফাদিল কৰিছিল মহম্মদ আছিকে। পৰীক্ষাৰ এদিন পূৰ্বে গণিতৰ প্ৰশ্নকাকতৰ ফটো তুলি বনাইছিল PDF আৰু 200 টকাৰ বিনিময়ত আছিকে ছাত্ৰ ছাত্ৰীক যোগান কৰিছিল PDF। UPI যোগে কৰা ধন লেনদেনৰ তথ্য লাভ কৰিছে CIDয়ে আৰু CIDৰ জেৰাত মুখ খুলিছে ধুৰন্ধৰ মহম্মদ আছিকে। এই ঘটনাত আছিকৰ পিতৃও জড়িত থকাৰ সন্দেহ CIDৰ। উল্লেখযোগ্য যে নগাঁও চিকিৎসা মহাবিদ্যালয়ৰ MBBSৰ ছাত্ৰ মহম্মদ আছিক। পৰৱৰ্তী খবৰ, মংগল গ্ৰহত এইবাৰ পোৱা গৈছে সোণৰ খনি আৰু ইয়াক লৈ এতিয়া আচৰিত হৈ পৰিছে নাছাৰ বিজ্ঞানীসকল। মংগল গ্ৰহক লৈ মানুহৰ কল্পনাৰ অন্ত নাই, কিন্তু এইবাৰ নাছাই মংগল গ্ৰহক লৈ এটা ডাঙৰ সপোন দেখিছে। মংগল গ্ৰহত হেনো সোণৰ খনি আছে। নাছাৰ ৰবাৰ লোৱা শিলৰ ছবিৰ পৰা এই কথা অনুমান কৰা হৈছে। নাছাৰ ৰবাৰখনে মংগল গ্ৰহক প্ৰদক্ষিণ কৰি আছিল। ঠিক তেতিয়াই ইয়াৰ চকাবোৰ এটা ঠাইত আবদ্ধ হৈ পৰিল। এই শিলৰ এখন ছবি তুলি প্ৰেৰণ কৰাৰ পিছত আচৰিত হৈ পৰা নাছাৰ বিজ্ঞানীসকল। তেওঁলোকে ইয়াক এটা সোণৰ শিল বুলি অনুমান কৰিছে, ফলত ইয়াত সোণৰ খনি থাকিব পাৰে। মংগল গ্ৰহৰ পৰা 7টা শিলৰ ছবি পঠিয়াই দিছে ৰবাৰখনে। তাৰ ভিতৰত এই শিলৰ ৰঙে নাছাক আটাইতকৈ বেছি চিন্তিত কৰি তুলিছে। যোৱা 4 মাহ ধৰি মংগল গ্ৰহৰ মাটিত ঘূৰি ফুৰিছে এই ৰবাৰখন। অৱশ্য এই শিলৰ ৰং সম্পূৰ্ণৰূপে বেলেগ। পৃথিৱীৰ দৰে মংগল গ্ৰহও এসময়ত আগ্নেয়গিৰি আছিল আৰু তাৰ পৰা ক্ৰমান্বয়ে ই ঠাণ্ডা হৈ পৰিল। কিন্তু এই সোণৰ খনিবোৰ হয়তো মংগল গ্ৰহত ৰৈ গ'ল, কাৰণ তাত জীৱৰ বিকাশ নহ'ল। উল্লেখযোগ্য যে বহু বছৰৰ আগতে মংগল গ্ৰহৰ পৰা পানী নোহোৱা হৈ গৈছিল, কিন্তু মংগল গ্ৰহৰ শুকান মাটিৰ পৰা এই সোণালী ৰং ওলাইছে। সোণ হ'ল মাটিৰ তলৰ পৰা সহজে ওলাই আহিব পৰা ধাতু। এই দৃষ্টিকোণৰ পৰা মংগল গ্ৰহৰ এই সোণে সকলোৰে দৃষ্টি আকৰ্ষণ কৰিব। যদি মংগল গ্ৰহত সোণ পোৱা যায়, তেন্তে ইয়াৰ ফলত সম্পদৰ নতুন আৱিষ্কাৰ হ'ব পাৰে। য'ত সোণৰ খনি আছে তাত আন ৰত্নও থাকিব পাৰে। এই ধৰণৰ শিলে মংগল গ্ৰহত পানী থাকিব পাৰে বুলি প্ৰমাণ কৰে, কিন্তু সেই পানী গেছৰ ৰূপত আছে। হেৰাই যোৱা জীৱ জন্তুৰ সন্ধানো হ'ব পাৰে। কিন্তু মংগল গ্ৰহৰ বৰ্তমানৰ পৰিস্থিতিৰ প্ৰতি লক্ষ্য ৰাখি ইয়াত জীৱৰ অস্তিত্ব সম্ভৱ নহয়। মংগল গ্ৰহত দিন আৰু ৰাতিৰ মাজত তাপমাত্ৰাৰ তাৰতম্যৰ বাবে ইয়াত কাৰো জীয়াই থকা সম্ভৱ নহয়। অৱশ্য নাছাৰ ৰবাৰে এই সোণৰ ৰঙৰ শিলটোৰ এটুকুৰা নিজৰ বাবে ৰাখিছে। যদি ৰবাৰখন ঘূৰাই অনা হয়, তেন্তে ইয়াৰ পৰা বহু কথা জানিব পৰা যাব। অৱশ্য ৰবাৰখন কেতিয়া পৃথিৱীলৈ ঘূৰি আহিব সেয়া কোনেও নিশ্চিত নহয়। ভবা হৈছে যে 2040 চনত ৰবাৰখন ঘূৰি আহিব পাৰে আৰু তেতিয়ালৈকে এই সকলোবোৰ কথা ৰহস্যৰ আৱৰ্তত থাকিব।